নমস্কাৰ, মই প্ৰিয়াংকই আপোনালোকলৈ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুতে এইবাৰ ADRE 2.0 এক্সামসমূহ দিছে। বহুতে ভাবি আছে যে মই এইবাৰ কোৱালিফাই হ'ব লাগিব। নিশ্চয় আপোনালোকে কোৱালিফাই হ'ব। যদি আপোনালোকে এটা উপযুক্ত মাৰ্কছ পাই থৈছে, আপোনালোকে নিশ্চয় কোৱালিফাই হ'ব। তাৰ বাবে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকৰ যি কাট অফ যাব, কিমান কাট অফ যাব, কি কথা, তাৰ বিষয়ে মই আপোনালোকক অলৰেডি এটা ভিডিঅ' আপোনালোকৰ মাজত অৱগত কৰিছোঁ। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব। আজি আপোনালোকৰ মাজত এটা কথা আলোচনা কৰিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে যদি এপ্লিকেশ্যন যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিল ADRE 2.0, যদি আপোনালোকৰ যদি নাম, দেউতাৰ নাম বা মাৰ নাম ভুল হৈ আছিলে, আপোনালোকে চাকৰিটো পাবনে নাপায়, এই ক্ষেত্ৰতে আপোনালোকক আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ। যদি আপোনালোকৰ মাৰ নাম বা দেউতাৰ নাম যদি কেনেবাকৈ এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে ভুল হৈ আছিলে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনালোকে নিশ্চয় চাকৰিটো পোৱাৰ বাবে যোগ্য হ'ব, যদিহে আপোনালোকৰ নাম বা দেউতাৰ নাম বা মাৰ নাম ভুল হৈ আছে। আপোনালোকৰ কাৰেকশ্যন কৰি ল'ব পাছত পাৰিব। কিন্তু আপোনাৰ নিজৰ নামৰ ক্ষেত্ৰত অলপ বেমেজালি সৃষ্টি হ'ব পাৰে। আপোনাৰ নামটো সেইবাবে আমি কোনো এখন ফৰ্ম পোৱাওঁতে কি হ'ব পাৰে, আপোনালোকে নিজৰ নামটো, যাৰ নামত আপুনি ফৰ্ম ফিল আপ কৰে, সেই ফৰ্ম ফিল আপ কৰা ব্যক্তিজনে সদায় সতৰ্ক হোৱা উচিত বুলি মই ভাবোঁ। কাৰণ নিজৰ নামটো কেতিয়াও আপুনি ভুল কৰিব নালাগে। বিশেষকৈ নিজৰ নামটো ভুল বহুতৰ নহয়। কেতিয়াবা মাৰ নাম বা দেউতাৰ নামটো ভুল হৈ যায়, কিন্তু এই কথাটো আপোনালোকে চিন্তা কৰিব নালাগে। আৰু দ্বিতীয়টো কথা, কিছুমানৰ OBC কেটেগৰী ব্যক্তিসকলে কি হয়, বা কিছুমানৰ কি হয়, OBC টাই জেনেৰেল দি দিয়ে বা EWS কিছুমানে দি দিয়ে, কিছুমানে এক্স ছাৰ্ভিচমেনত কিছুমানৰ কি হয় টিক পৰি যায়। তেনে ক্ষেত্ৰত আপোনালোকৰ কি হ'ব, এই কথাটো মই আজি আপোনালোকৰ মাজত অৱগত কৰিবলৈ লৈছোঁ। যদি আপোনালোকে এটা OBC এজন ব্যক্তি হয়, যেনিবা মই ছাপ'জ ধৰি ল'লোঁ আপুনি যদি এজন OBC এজন ছাত্ৰ বা ছাত্ৰী হয়, যদি আপুনি এক্স ছাৰ্ভিচমেনত আপুনি ক্লিক কৰিলে, তেতিয়া কি হ'ব পাৰে, এক্স ছাৰ্ভিচমেনৰ যিটো কাট অফ যাব, এই কাট অফটো আপোনাৰ OBC তুলনাত কি হ'ব, OBCত আপোনাৰ কাট অফটো বেছি থাকে আৰু এক্স ছাৰ্ভিচমেনৰ কাট অফটো আপোনাৰ কম যাব। গতিকে আপুনি যদি এক্স ছাৰ্ভিচমেনত যদি আপোনাৰ যদি ক্লিক হয়, আপুনি কি হ'ব, এক্স ছাৰ্ভিচমেনৰ যিটো কাট অফ, এই কাট অফ লৈ আপোনাৰ কি হ'ব, যিটো নেক্সট আপোনাৰ ভাইভাৰ বাবে বা স্কিল টেষ্টৰ বাবে আপোনাক মাতিব, সেই কাট অফৰ ওপৰত ভিত্তি কৰিহে মাতিব। তাৰপিছত যেতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত কি হ'ব, আপোনাৰ যে এক্স ছাৰ্ভিচমেনৰ কাগজখন বিচাৰিব। যদি আপুনি এক্স ছাৰ্ভিচমেনৰ কাগজখন আপুনি দিব নোৱাৰে, তেতিয়া কি হ'ব, আপুনি সেই চাকৰিটোৰ পৰা বঞ্চিত হ'ব লাগিব। গতিকে এই ক্ষেত্ৰত ফৰ্ম ফিল আপ কৰোঁতে সদায় সতৰ্ক হোৱাটো মই ভাল বুলি ভাবোঁ। দ্বিতীয়টো কথা, বোলে আপোনাৰ জেনেৰেল, বোলে আপুনি বোলে এজন OBC কেণ্ডিডেট হয়, আপুনি জেনেৰেল কাষ্টত সোমাই পৰিছে, অৰ্থাৎ আপুনি জেনেৰেল দি দিলে। তেনে ক্ষেত্ৰত কি হ'ব পাৰে, আপোনাৰ জেনেৰেলৰ যিটো কাট অফ, থাকিব, এই কাট অফৰ ভিত্তি কৰিহে আপোনাৰ যি ৰিটাৰ্ণ কোৱালিফাই হ'ব, যি ভাইভাৰ বাবে কোৱালিফাই হ'ব, আৰু ভাইভাৰ বাবে কোৱালিফাই হোৱা মাৰ্কছটোৰ ওপৰত ভিত্তি কৰিব। OBCতকৈ জেনেৰেলৰখিনি অকণমান হ'লেও কাট অফটো বেছি যায়। আপুনি যদি OBC কেণ্ডিডেট হয়, যদি আপুনি জেনেৰেলত যদি আপুনি ফৰ্ম ফিল আপ কৰোঁতে জেনেৰেল কেটেগৰীত পৰি গ'ল, জেনেৰেল দি দিলে, তেনে ক্ষেত্ৰত কি হ'ব পাৰে, আপুনি জেনেৰেলৰ যিটো কাট অফ, সেই কাট অফৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ কি হ'ব, যি ভাইভা বা স্কিল টেষ্টৰ বাবে আপোনাক মাতিব। তেনে ক্ষেত্ৰত আপুনি OBC কেণ্ডিডেটজনো আপুনি জেনেৰেল কেটেগৰীত পৰি যাব, অৰ্থাৎ জেনেৰেল কেটেগৰীৰ বাবে আপুনি নিৰ্বাচিত হ'ব। তেনে ক্ষেত্ৰত আপুনি চাকৰিটো পোৱাৰ পৰা বঞ্চিত নহ'বও পাৰে, যদিহে আপুনি অলপ অধিক সংখ্যক মাৰ্কছ পাই আছে। আৰু বিশেষকৈ কোনো চিন্তাৰ প্ৰয়োজন নাই, যদি আপুনি এনেকুৱা ধৰণৰ, আচলতে OBC যিখিনি কেটেগৰী পৰে, OBC হওক বা MOBC হওক বা যি EWSৰ যি এক্স ছাৰ্ভিচমেনৰ কেটেগৰী হয়, সেই কেটেগৰীৰ ওপৰত ভিত্তি কৰি আপোনাৰ পোনপ্ৰথমে কি হয়, মেৰিট লিষ্টখন বনে। মেৰিট লিষ্টখন বনি আপোনালোকৰ ভাইভা বা স্কিল টেষ্টৰ বাবে আপোনালোকক মতা হয়। গতিকে আপোনালোকে পৰাপক্ষত এইবিলাক ভুল
নকৰিব বুলি মই বিশেষভাৱে অনুৰোধ জনাম গতিকে যিসকলে জেনেৰেল কেটেগৰীত অধিক নাম্বাৰ প্ৰায় আছে তেওঁলোকৰ বাবে চিন্তাই নাথাকে কিন্তু কিছু কিছু ক্ষেত্ৰত কি হৈছে এক্স ছাৰ্ভিচমেন হওক বা তেনেকুৱা কম কাট অফ নাম্বাৰ পোৱা ঠাইত যদি আপোনালোকৰ যদি গুচি যায় পাছত আপোনালোকৰ চাকৰিটো পোৱাৰ বাবে আপোনালোকে বঞ্চিত হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগে বুলি মই বিশেষকৈ ভাবি জনাইছোঁ